নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ সেক্ৰেটাৰী ইউটিউব চেনেলটোলৈ আজিৰ ভিডিঅ'টো ডিসকাস কৰিম ক্লাছ 9ৰ সায়েন্সৰ প্ৰথমটো চেপ্টাৰ যেটো আমাৰ চাৰিকৰ বস্তুবোৰ এই চেপ্টাৰটোৰ বিষয়ে ডিসকাস কৰিম গতিকে সোয়া চেপ্টাৰটোত কি কোৱা হৈছে যে প্ৰথমে যেটো আমাৰ চেপ্টাৰটোৰ আমাৰ চাৰিফালে কি বস্তু আছে প্ৰথমে ক'ব লাগিব পদাৰ্থ আমি পদাৰ্থক কাক বুলি কম বা ডেফিনেশনটো আমি কেনেকৈ লিখিম যাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন আছে সেই সমূহকে পদাৰ্থ বুলি কোৱা হৈছিল কিন্তু যেতিয়া প্ৰাচীন কালত কি কৈছিল ভাৰতৰ প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থবিলাকক পাঁচটা মৌলিক কণিকা যাক পঞ্চতত্ত্ব বুলি কোৱা হৈছিল পাঁচটা কণিকা যেনে বায়ু পৃথিৱী জুই আকাশ আৰু পানী এই পাঁচটা দ্বাৰা গঠিত পদাৰ্থবোৰ গঠিত হোৱা বুলি কোৱা হৈছিল কিন্তু বৰ্তমান কোৱা হয় যাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন আছে তাকেই পদাৰ্থ বুলি কয় এই পদাৰ্থৰ কিছুমান ভৌতিক গুণ কেইটামান প্ৰথম এটা দিছে ভৌতিক গুণ কি যে পদাৰ্থসমূহ কণিকাৰে গঠিত পদাৰ্থসমূহ কিছুমান কণিকাৰে গঠিত হয় আৰু পদাৰ্থৰ কণিকাবোৰ কিমান ক্ষুদ্ৰ এইখিনি হ'ল ইয়াৰ ভৌতিক গুণ আৰু কেইটামান আছে মই কৈ দি আছো যেনেকৈ পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে এইবোৰ হ'ল পদাৰ্থৰ কণিকাৰ ভৌতিক ধৰ্ম আৰু এটা আছে পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য মই এইখিনি কম পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য কেইটা যে পদাৰ্থৰ কণিকাবোৰৰ মাজত কিছুমান ব্যৱধান আছে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে ইফালে ইফালে গতি কৰে এইখিনি হ'ল পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য আৰু এটা আছে যে পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল আছে তিনটা বৈশিষ্ট্য পদাৰ্থৰ কণিকাৰ এটা হ'ল পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান থাকে আনটো হৈছে পদাৰ্থৰ কণিকাবোৰ অনবৰতে ইফালে ইফালে গতি কৰি থাকে আৰু এটা হ'ল পদাৰ্থৰ কণিকাৰ মাজৰ আকৰ্ষণ আছে এইখিনি হ'ল তিনটা বৈশিষ্ট্য ইয়াৰ পূৰ্বে আৰু এটা চোৱা ভৰৰ এসআই একক আমি জানো যে ভৰৰ এসআই একক স্ট্যান্ডার্ড ইউনিটটো হ'ব কিলোগ্ৰাম আয়তন এসআই একক মিটাৰ কিউব 1 লিটাৰ ইকুয়াল 1 ডেসিমিটাৰ কিউব তেনেকৈ 1 লিটাৰ ইকুয়াল 1000 ml 1 মিলিলিটাৰ ইকুয়াল 1 সেন্টিমিটাৰ কিউব তেনেকৈ আমি লিখিব পাৰো কাক কয় যে দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাকে ব্যাপন বুলি কয় এটা পদাৰ্থৰ কণিকাৰ লগত আনটো কণিকা যেতিয়া মিহলি হৈ যায় তাক ব্যাপন বুলি কয় আৰু পদাৰ্থৰ কণিকাবোৰৰ অনবৰতে গতি কৰি থাকে এটা ধৰ্ম পাইছিলো যাক আমি গতি শক্তি বুলিও কওঁ পদাৰ্থৰ কণিকাৰ মাজত কিছুমান আকৰ্ষণীয় বল আছে গোটা জুলীয়া তিনিটা পদাৰ্থৰ কণিকাৰ মাজতে কিছুমান আকৰ্ষণীয় বল থাকে এতিয়া আহিব পদাৰ্থৰ অৱস্থা তিনটা অৱস্থা পাইছিলো আমি ভৌতিক অৱস্থা এটা হ'ল গোটা জুলীয়া আৰু গেছীয় গোটা অৱস্থাত কি হয় গোটা অৱস্থাৰ কিছুমান ধৰ্ম আছে আমি কেতিয়া এটা পদাৰ্থক গোটা বুলি কম যেতিয়া এটা পদাৰ্থৰ নিজা গড় বা আকৃতি আছে স্পষ্ট পৰিসীমা আৰু কিছুমান নিৰ্দিষ্ট আয়তন আছে সেই সমূহ পদাৰ্থক আমি গোটা পদাৰ্থ বুলি কম তেনেকৈ জুলীয়াৰ কোনো নিৰ্দিষ্ট আকাৰ বা আকৃতি নাই আৰু গেছীয়ৰ ক্ষেত্ৰত তেনেকৈ যোনটো পাত্ৰত ৰখা হয় তাৰে আয়তন লৈ লয় গতিকে একেই জুলীয় অৱস্থা আৰু গোটা জুলীয়া আৰু গেছীয় পদাৰ্থৰ জুলীয়া পদাৰ্থৰ মাজেৰে ব্যাপিত হয় জুলীয়া পদাৰ্থৰ ব্যাপনৰ বেগ গোটা পদাৰ্থতকৈ বেছি কিয়নো জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে গতি কৰিব পাৰে গোটাৰ তুলনাত জুলীয়াৰ পদাৰ্থত যিখিনি কণিকা থাকে সেইসমূহ সহজে গতি কৰিব পাৰে যাৰ কাৰণে ব্যাপনৰ মাত্ৰা জুলীয়া পদাৰ্থত বেছি হয় আৰু গোটা পদাৰ্থৰ কৈও জুলীয়া পদাৰ্থৰ মাজত যেটো ব্যৱধান থাকে কণিকাবোৰৰ মাজৰ স্পেচ এইখিনিও বেছি থাকে আৰু গোটাত তুলনামূলকভাৱে কম থাকে গেছীয়ৰ ক্ষেত্ৰত আমি এলপিজি সিলিন্ডাৰ যেনেকৈ সিলিন্ডাৰৰ ক্ষেত্ৰত তাৰ সিলিন্ডাৰৰ গোটেইখিনি আকৃতি আয়তন লৈ লয় কম্প্ৰেছ গেছ এইখিনি গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে এনেকুৱা চলনৰ বাবে কণিকাৰ পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰত খুন্দা মাৰে এতিয়া ধাৰক পাত্ৰৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰত দিয়া চাপেই হ'ল গেছৰ চাপ এতিয়া তিনটা দিছে এটা গোটা পদাৰ্থ দি আছে গোটা পদাৰ্থত এই চিত্ৰটোত চোৱা তাৰ মাজত যিবোৰ কণিকা তাৰ ব্যৱধান খুব কম অলপ ব্যৱধান আছে জুলীয়াৰ ক্ষেত্ৰত চিত্ৰবিদ ইয়াত জুলীয়াৰ ক্ষেত্ৰত ব্যৱধানটো অলপ গোটাতকৈ অলপ বেছি থাকে গেছৰ ক্ষেত্ৰত চোৱা পদাৰ্থত যিকেইটা কণিকা দিয়া আছে গোটেইকেইটাৰ ব্যৱধান গোটা আৰু জুলীয়াতকৈও বেছি থাকে
দেখুৱা গোটা পদাৰ্থ এটা যেতিয়া তাপ দিয়া হয় ই জুলীয় অৱস্থা প্ৰাপ্ত হয় জুলীয় অৱস্থাক যেতিয়া তাপ প্ৰয়োগ কৰা হয় গেছীয় অৱস্থালৈ প্ৰাপ্ত হয় আকৌ যদি গেছীয় অৱস্থাক আমি চেঁচা কৰোঁ তেতিয়া আমি পুনৰবাৰ জুলীয় অৱস্থা পাওঁ আকৌ জুলীয় অৱস্থাত যেতিয়া চেঁচা কৰোঁ গোটা অৱস্থা পাওঁ বৰফৰ ক্ষেত্ৰত সেম একেই হয় ইয়াৰ পিছত দিব উষ্ণতাৰ এছআই একক আমি জানো কেলভিন 0 ডিগ্ৰী কেলভিন মানে 273.16 কেলভিন যেতিয়া কেলভিন স্কেলৰ পৰা সেলসিয়াছ স্কেললৈ নিয়া হয় তেতিয়া কেলভিন স্কেলৰ যেটো মান থাকে তাৰ লগত 273 প্লাস কৰা হয় ঠিক বিয়োগ কৰা হয় মাইনাস কৰা হয় ঠিক তেনেদৰে সেলসিয়াছ স্কেলৰ পৰা যদি আমি কেলভিন স্কেললৈ নিউ তেতিয়া 273 প্লাস কৰো বা যোগ কৰো হিসাবা তাৰ পিছত আমি গোটা কাৰ্বন ডাই অক্সাইড দক কি আমি হুকান বৰফ বুলি কওঁ যে গোটা কাৰ্বন ডাই অক্সাইডৰ চাপ কমাই এক বায়ুমণ্ডলীয় চাপলৈ আনিলে ই জুলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ পুনে পুনে গেছীয় অৱস্থা প্ৰাপ্ত হয় যাৰ কাৰণে আমি কাৰ্বন ডাই অক্সাইডক হুকান বৰফ বুলি কওঁ ইয়াত পদাৰ্থত তিনটা প্ৰকাৰৰ পৰিৱৰ্তন দিছে চোৱা গোটা পদাৰ্থক যেতিয়া আমি গলন কৰো তাপ দিও তেতিয়া জুলীয়া পায় জুলীয়াৰ পৰা বাষ্পীভৱন প্ৰক্ৰিয়াৰে গেছ হয় আকৌ ঊৰ্ধ্বপতন প্ৰক্ৰিয়াৰে আমি গোটা পাওঁ একেদৰে গোটাক ঊৰ্ধ্বপতন প্ৰক্ৰিয়াৰে গেছ পাওঁ ঘনীভৱন প্ৰক্ৰিয়াৰে জুলীয়া বস্তুক স্ফটিকীকৰণ পদ্ধতিৰে আমি গোটা পদাৰ্থ পাওঁ নেক্সট হ'ব গেছৰ জোখৰ চাপ জোখা এককটো হ'ল এটমস্ফিয়াৰ চাপৰ এছআই একক পাস্কেল আৰু 1 atm মানে 1.01 × 10⁵ পাস্কেল এইখিনি চাবা ইয়াত সেলসিয়াছ স্কেল দিছে ভৌতিক অৱস্থা দি আছে এইখিনি ক্যালকুলেশন কৰিব মই আগত সূত্ৰটো কলো বাষ্পীভৱন যিকোনো উষ্ণতাত কোনো জলীয় পদাৰ্থ ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোকে বাষ্পীভৱন বুলি কয় এই বাষ্পীভৱনৰ কাৰক কেইটামান দিছে ইয়াত চোৱা এটা হ'ল তৰলৰ পৃষ্ঠকালি বাঢ়ে উষ্ণতা বৃদ্ধি হয় বায়ুৰ আৰ্দ্ৰতা কমে এইখিনি হ'ল বাষ্পীভৱনৰ কাৰক বতাহৰ বেগ বাঢ়ে এইখিনি চাবা নেক্সট কোৱেশ্চন এটা দিছে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয় এইখিনি চাবা মোস্ট ইম্পৰ্টেন্ট এইখিনি আছিল ডিসকাস কৰিবলগীয়া এইটো ভিডিঅ'ত বাকি কোৱেশ্চন আছে মই বেলেগ এটা ভিডিঅ'ত মই কৰি দেখুৱাম গতিকে ভিডিঅ'টো হেল্প কৰিছে ধন্যবাদ থাকিল তোমালোকৰ লগৰ ফ্ৰেণ্ড সাৰ্কুলৰ মাজত শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ